কেইদিনমান আগলৈকে মাছ মাংস নৰসিংহ ভেদাইলতা মানিমুনি খাই অলপমান সতেজ সতেজ অনুভৱ হৈছিলহে কেইদিনমান নিৰামিষ খাই দেহ মন চব শুকান দুৰ্বল হৈ গ'ল। মাছ মাংস নাথাকিলে পাকঘৰটোতো সোমাবলৈ মন নাযায়, কিন্তু কি কৰিব নাখালেও নহয় যে। এইবাৰ ভাবিছো দৰমহা পালে অলপমান শুকান মাছ আনি থম, এটলিষ্ট বিপদে আপদে অলপমান কামত দিব। বাৰু যি কি নহওক, মাছ মাংসৰ কথা ভাবি আজি দালি ভাতকে খাবলৈ চোং। মুগ মচুৰ দালিৰ লগতে জন্মদিনত দিয়া প্ৰসাদ অলপ আছিল, তাকে দি দিলো। আৰু লেবেলটো দেখাই ঘৰৰে এক্সেল চাইজৰ ওলকবি কেইটাও উলিয়াই আনিলো। বহুতে কৈ থাকে বোলে বাইটি শ'ল মাছ আৰু ওলকবিৰে এখন তৰকাৰী বনাবাচোন। গৈছিলো এদিন শ'ল মাছ বিচাৰি, দাম শুনি হেৰিয়েদি ধোঁৱা ওলাই গ'ল। মই ওলকবি দালিত দি খোৱা মানুহে। দালিতে ওলকবিটো দি পৰিমাণ মতে নিমখ দি ঢাকনখন মাৰি হুইচেল আহিবলৈ দিছো। এই মাছ মাংসবোৰ খাব নাপালে গা চাবোৰ দুৰ্বল হৈ থাকে, আৰু এনেকুৱা পৰিস্থিতিত প্ৰয়োজন হ'ব বুলি ভাবিয়েই মাহৰ প্ৰথমতে গোটেই মাহটোৰ কাৰণে ফিডবিম ৰেডি টু ইট ষ্ট্ৰবেৰী ওটছটো অৰ্ডাৰ কৰি থওঁ। ইয়াৰ নিচিনা টেষ্টি আৰু ক্ৰিমি ওটছ আজিলৈকে মই খায়েই নাই পোৱা। ইয়াতে আমাৰ উত্তৰ পূব ভাৰতৰ প্ৰকৃত ষ্ট্ৰবেৰী ব্যৱহাৰ কৰা হৈছে। ইয়াক ৰন্ধাৰ কোনো প্ৰয়োজন নাই, মাত্ৰ 5 মিনিটত ৰেডি হৈ যায়। প্ৰথমতে এটা বাতিত 3-4 চামুচ মান ওটছ লৈ ল'ব। তাৰ পিছতে 60-70 ml ভকভকীয়া উতলা গৰম পানী ঢালি দিছো আৰু এবাৰ ভালকে লৰাই দিছো। ইয়াতে আৰু বিশেষ কৰিবলগীয়া একো নাই, মাত্ৰ 5 মিনিটৰ কাৰণে ঢাকনখন মাৰি থৈ দিছো। তেতিয়ালৈকে মই ইংলেণ্ডৰ চাহপাতেৰে বনোৱা লাল চাহ কাপো বাকি ললো। 5 মিনিট মান ঢাকি ৰখাৰ পিছত এতিয়া মই লেবেলটো দেখাবলৈ এটা কল, লগতে কেইটামান কাজু আৰু আলমণ্ডো দি দিছো। আপোনালোকে একো নিদিয়াকেও খাব পাৰে। কি আল্টিমেট টেষ্ট। ইয়াত আছে ওটছ ৰিচ ইন বেটা গ্লুকন ফৰ হাৰ্ট এণ্ড গাট ছাপোৰ্ট। ব্যৱহাৰ কৰা হৈছে ফ্ৰিজ ড্ৰাইড ষ্ট্ৰবেৰীজ, যিয়ে প্ৰভাইড কৰিছে নেচাৰেল ফ্লেভাৰ, কালাৰ এণ্ড ভিটামিন চি। ইয়াতে কিন্তু কোনো ধৰণৰ ৰিফাইন চুগাৰ ব্যৱহাৰ কৰা হোৱা নাই। আপোনালোকে এই ওটছটো ফ্লিপকাৰ্ট, এমাজন নহলে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.pro2grow.in ৰ পৰাও অৰ্ডাৰ কৰিব পাৰিব। আৰু লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত পিন কমেণ্ট কৰা আছে। বাৰু দাইলখিনিত এটা চিটি মৰুৱাই পাৰ মাংসৰ লগত খাম বুলি সাঁচি থৈ দিয়া কলডিলটো উলিয়াই লৈছো। আগতে বহুতে কমেণ্ট দি থৈছে বোলে বাইটি কলডিলটোৰ পিহনা নে ৰুকনি এইখনত কাটিবা, পিছে মোৰ দ্বাৰা নহল। সেই আকৌ আগৰ পদ্ধতিৰে খচখচকে কাটি ললো। অলপমান থৈ দিছো, পাৰৰ মাংসৰ লগত খামেই খাম। আনহাতে এটা এল চাইজৰ পিয়াজৰো বাকলি গুচাই ললো। এতিয়া এহাটা পাতি দিছো মোৰ অসম ফেমাছ বগী কেৰাহীজনী। আনহাতে আকৌ খাৱাৰ ধৰা কেৰাহীটোত ৰাতিৰে অলপমান ফুলকবি ভাজি আছিল। মাছ মাংসৰ কথা চিন্তা কৰোতে ভাজিখিনিৰ কথা পাহৰিয়ে গৈছিলো। একেটা কেৰাহীতে দুটা নহৰু আৰু এফাল পিয়াজ মিহিকে কাটি অলপমান ভাজিবলৈ দিছো। আনহাতে দুটা শুকনা জ্বালা, জিৰা, পাঁচফোৰণ, অলপমান মিহিকে কাটি ৰখা পিয়াজ ৰঙচুৱা হোৱালৈ ভাজিবলৈ দিছো। আনহাতে বাপকৰ ফলীয়া কলীয়া কেৰাহীটোত কাটি ৰখা কলডিলখিনি লগতে কেইটামান কেঁচা পকা হেৰি পুৰা জলকীয়া দি ভাজিবলৈ দিছো। আনহাতে পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত অলপমান পৰিমাণ মতে হালধি দি দাইলখিনি সম্ভাৰ মাৰি দিছো। যিমান গালহে বনালো 3 দিন মানলৈ খালেও শেষ নহব নেকি। গেলাই খাই থাকা আৰু। কলডিল ভাজিখিনিত পৰিমাণ মতে নিমখ আৰু হালধি দি আকৌ ভালকে লৰাই এইবাৰ ঢাকনখন মাৰি অলপমান সময় ভাজিবলৈ দিম। এইফালে মোৰ থেলথেলীয়া থপথপীয়া দালিও ৰেডি হৈ গৈছে। লগে মোৰ কলিতা চাউলকেইটাও পাতি দিলো। আনহাতে 8-10 মিনিট মানৰ পিছত মোৰ এল চাইজৰ কলডিল ভাজিও ৰেডি হৈ গৈছে। মা মছলা নিদিয়াকে একদম চিম্পুলকে বনাইছোং দে। এই নাৰ্ভৰ প্ৰব্লেম থকাটোতো হেঁচন এটা মাৰি চিটিটো মৰুৱাই ললো। যিহেতুকে মই আজি ব্ৰেকফাষ্টত ওটছটো খাই ললো, পেটটো ভৰিয়ে আছিলে, সেইহেতুকে আজি টিফিনতে ভৰাই লৈছো। কলডিল ভাজি কিন্তু মোৰ ফেভাৰিট। চিম্পুল হলেও খানা কিন্তু চব 10 আউট অফ 10।